हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज हुब साइंसत स्वागतम जनाइছো। আজি এই ভিডিওটোত আমি তোমালোকৰ আগত ক্লাस 12 ফিজিক্সৰ चैप्टर 1 इलेक्ट्रिक चार्जेस एंड फील्ड चैप्टारটোৰ কেইটামান এমসিকিউ কোশ্চেন কৰিম। আশা কৰোঁ তোমালোকে আজিৰ ভিডিওটো ভাল পাবা। এনেকৈ আমাৰ এই চেনেলটোত এমসিকিউৰ ভিডিও প্ৰত্যেকটো চেপ্টাৰৰ আহিব। সো তোমালোকে সেই ভিডিওবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা। তোমালোকক ক্লাस 12 ফিজিক্সৰ কাৰণে যিমানখিনি বস্তু দৰকাৰ হ'ব প্ৰত্যেকটো আমি এই চেনেলটো তোমালোকক দিম। সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা। আৰু ইউটিউবত আমি তোমালোকক ইলেক্ট্ৰিক চাৰ্জেছ আৰু ফিল্ড চেপ্টাৰটোৰ কিছুমান টপিক নিউমেৰিকেল আমি ইউটিউবত পঢ়াই থৈছো। ডেসক্ৰিপচনত তাৰ লিংক দি দিম, তোমালোকে চাই লবা। আৰু ইয়াৰ উপৰিও আমি এই চেনেলটো তোমালোকক ফিজিক্সৰ পিৱাইকিউ কৰাম, এমসিকিউ কৰাম আৰু কিছুমান টপিক যিবোৰ পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেন্ট তেনেকুৱা টপিক আমি তোমালোকক ইউটিউবত পঢ়াই দিম। ভিডিওটো স্টাৰ্ট কৰাৰ আগত তোমালোকক ইয়াতে জনাই দিও যে আমি এটা হোৱাটছএপ গ্ৰুপ খুলিছো। সেই গ্ৰুপটোত বহুত ষ্টুডেন্ট জড়িত আছে। সো সেই কাৰণে তোমালোকে যদি সেই গ্ৰুপটোত জয়েন হ'ব বিচাৰা ডেসক্ৰিপচনত লিংক আছে, তাৰ পৰা জয়েন হৈ লবা। সেই গ্ৰুপটোত কি পাবা ইয়াতে মই স্ক্ৰিনত দি দিছো, তোমালোকে সেইবোৰ চাই লবা। আৰু এই ভিডিওটো তোমালোকে প্ৰথমে ভিডিওটো পজ কৰি কোশ্চেনটো পাৰা নে নোৱাৰা প্ৰথমে চাবা। যদি কোশ্চেনটো নোৱাৰা তাৰ পিছত তোমালোকে এনসাৰটো চাবা। আৰু ইয়াৰ ভিডিওটো মই কত দিম, মই ভিডিওতে তোমালোকক কম। সো তোমালোকে ভিডিওটো চাই থাকা। তো ইয়াৰ এক নম্বৰ কোশ্চেনটো দিয়া আছে দা এসআই ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ। ইলেক্ট্ৰিক চাৰ্জৰ এসআই ইউনিট কি হয় আমাক ইয়াতে সুধিছে। এ নম্বৰ অপশন দিয়া আছে নিউটন, বি নম্বৰ দিয়া আছে কুলম, সি নম্বৰ দিয়া আছে ভল্ট আৰু ডি নম্বৰ দিয়া আছে জুল। তো আমি জানো যে ইলেক্ট্ৰিক চাৰ্জৰ এসআই ইউনিট কি হয়, কুলম হয়। তো এইটো এটা বেসিক কোশ্চেন আছিল। আশা কৰোঁ এই কোশ্চেনটো সবে কৰিব পাৰিছা। তো মনত ৰাখিবা ইলেক্ট্ৰিক চাৰ্জৰ ইউনিট কি হয়, কুলম হয়। আৰু ইয়াৰ সিম্বলটো কি হয়, কিউ হয়। এইটো তোমালোকে মনত ৰাখিবা। যদি তোমালোকক ইলেক্ট্ৰিক চাৰ্জৰ সিম্বল খুদে তোমালোকে কিউ লিখিবা আৰু ইউনিটটো কি হ'ব, কুলম হ'ব। সেকেন্ড কোশ্চেনটো চোৱা। সেকেন্ড কোশ্চেনটো দিয়া আছে ইলেক্ট্ৰিক ডাইপোল মোমেন্ট ইজ এ নম্বৰ অপশন দিয়া আছে ভেক্টৰ কোয়ান্টিটি, বি নম্বৰ দিয়া আছে স্কেলাৰ কোয়ান্টিটি আৰু সি নম্বৰ দিয়া আছে নান অফ দা এবভ। ইলেক্ট্ৰিক ডাইপোল মোমেন্টটো কি হয়, ভেক্টৰ কোয়ান্টিটি হয়, যাক আমি কি দিয়ে বুজাও, পি দিয়ে বুজাও। তো পিৰ ওপৰত তোমালোকে কি দিব লাগিব, ভেক্টৰ চিন। মানে ইলেক্ট্ৰিক ডাইপোল মোমেন্টটো কি হয়, এটা ভেক্টৰ কোয়ান্টিটি হয়। তো ইয়াৰ উত্তৰটো কি হ'ব, অপশন নম্বৰ এ। তাৰ পিছৰ কোশ্চেনটো চোৱা। The SI unit of electric dipole moment is। এতিয়া আমাক ইয়াতে সুধিছে যে ইলেক্ট্ৰিক ডাইপোল মোমেন্টৰ SI ইউনিট কি হ'ব। তোমালোকে এইটো ফৰ্মুলাটো জানিলে তোমালোকে নিজে কৰিব পাৰিবা। তো ইলেক্ট্ৰিক ডাইপোল মোমেন্টক আমি কি পি দিয়া বুজাও আৰু যেহেতু এইটো ভেক্টৰ কোয়ান্টিটি হয় সেই কাৰণে আমি পি ভেক্টৰ বুলি লিখিলো। তো ইলেক্ট্ৰিক ডাইপোল মোমেন্ট মানে কি, প্ৰডাক্ট অফ আইদাৰ চাৰ্জ, মানে যিকোনো এটা তোমালোকে চাৰ্জ ল'বা। সাপোজ চাৰ্জটোক মই স্মল এটা কিউ বুলি ক'লো, হৈ গ'ল। আৰু ইলেক্ট্ৰিক ডাইপোল মোমেন্টৰ যিটো ডিসটেন্স হ'ব সেই ডিসটেন্সটোক আমি টুৱাইস এ বুলি কওঁ। কি বুলি কওঁ, টুৱাইস এ বুলি কওঁ। তো আমি ফৰ্মুলাটো পালো পি ইজ ইকুৱেল টু কিউ টুৱাইস এ। ইয়াতে কিউটো কি বুজাব লাগিছে আমাক, চাৰ্জ। তো চাৰ্জৰ এসআই একক কি হয়, চাৰ্জৰ এসআই একক হয় কুলম। আৰু টুৱাইস এটো কি, এটা ডিসটেন্স হয় না নহয়, টুৱাইস এটো কি এটা ডিসটেন্স। তো ডিসটেন্সৰ ইউনিট কি হয়, মিটাৰ হয়। কি হয়, মিটাৰ হয়। তো ইয়াৰ উত্তৰটো কি হ'ব, কুলম মিটাৰ। আকৌ এবাৰ কৈছো, ইয়াতে আমি ফৰ্মুলাটো পালো পি ইজ ইকুৱেল টু কিউ টুৱাইস এ। টুৱাইস এটো কি বুজাব লাগিছে, ডিসটেন্স। এতিয়া চোৱা চাৰ্জৰ কাৰণে তোমালোকৰ ইউনিট কি হয়, কুলম হয়, সেইকাৰণে সি লিখিলো। আৰু টুৱাইস এটো কি ডিসটেন্স, তো ডিসটেন্সৰ কাৰণে ইউনিট কি হয়, মিটাৰ হয়। তো ইয়াৰ কাৰণে আমি যদি চাও ইলেক্ট্ৰিক ডাইপোল মোমেন্টৰ ইউনিট কি হ'ব, কুলম মিটাৰ। তো ইয়াৰ উত্তৰটো কেই নম্বৰত আছে, তো তোমালোকে যদি ভালকৈ চোৱা উত্তৰটো তোমালোকৰ সি নম্বৰত আছে, কুলম মিটাৰ। এইটো সেন্টিমিটাৰ নহয় হা, তোমালোকে নাভাবিবা এইটো কি, প্ৰথমটো কুলম তাৰ পিছতটো মিটাৰ। তো এইটো কি হ'ব, কুলম মিটাৰ। নেক্সট কোশ্চেনটো চোৱা। কি দিয়া আছে, লাইক চাৰ্জেছ ডেশ ইচ আদাৰ। লাইক চাৰ্জেছ মানে দুটা একে একে চাৰ্জে কি কৰে। এ নম্বৰ অপশন দিয়া আছে এট্ৰেক্ট, বি নম্বৰ দিয়া আছে ৰিপেল, সি নম্বৰ দিয়া আছে কোলাপস আৰু ডি নম্বৰ দিয়া আছে নান অফ দা এবভ। তো মনত ৰাখিবা দুটা একে একে চাৰ্জে কি কৰে, ৰিপেল কৰে। লাইক চাৰ্জেছ ৰিপেল ইচ আদাৰ। তো ইয়াৰ উত্তৰটো কি হ'ব, অপশন নম্বৰ বি। সাপোজ এইটো আমি প্লাস কিউ চাৰ্জ লৈছো আৰু এটা চাৰ্জ আমি প্লাস কিউ চাৰ্জ লৈছো, মানে দুটা চাৰ্জে কি সেম, এইটো কি বুলি কয়, লাইক চাৰ্জ। তো দুটা চাৰ্জ
দুটা যদি লাইক চার্জ হয় তেনেহলে সেই লাইক চার্জবোৰে এটা আনটো কি কৰে ৰিপেল কৰে সো মনত ৰাখিবা লাইক চার্জেস ৰিপেল ইচ আদার 5 নম্বৰ কোশ্চেনটো চোৱা the SI unit of electric field intensity তো আমাক ইয়াতে ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি কাৰণে ইউনিট খুদিছে আমি ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি কাৰণে এটা ফর্মুলা জানো কি ফর্মুলা E = F/Q0 আমি ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি কাৰণে এটা আমি ফর্মুলা জানো E = F/Q0 এতিয়া চোৱা ইয়াতে F টো কি বুজাব লাগিছে ফোর্স তো ফোর্সৰ কাৰণে ইউনিট কি হয় নিউটন হয় তোমালোকে নিশ্চয় জানা ফোর্সৰ কাৰণে ইউনিট কি হয় নিউটন হয় আৰু চার্জৰ কাৰণে ইউনিট কি হয় কুলম হয় তো ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটিৰ কাৰণে ইউনিট কি হ'ব নিউটন পার কুলম আশা করুম তোমালোকে এটো বুজি পালা যেহেতু আমি ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটিৰ কাৰণে এটা ফর্মুলা পাও E = F/Q0 এতিয়া চোৱা F টো কি বুজাব লাগিছে ফোর্স এতিয়া ফোর্সৰ কাৰণে ইউনিট কি হয় নিউটন হয় আৰু ডিভাইডেড বাই কি দিয়া আছে চার্জ তো চার্জৰ কাৰণে ইউনিট কি হয় কুলম হয় চার্জৰ ইউনিট কুলম হয় তো ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি ইউনিট আমি কি পাও নিউটন পার কুলম পাও ইয়াতে চোৱা এ নম্বৰ দিয়া আছে নিউটন পার কুলম সো ইয়াৰ উত্তৰটো কি হ'ব অপশন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নিউটন পার কুলম আশা করুম ইউনিটবোৰ কেনেকৈ হল তোমালোকে বুজি পালা তোমালোকে যদি ফর্মুলাবোৰ জানা তেনেহলে তোমালোকে ইউনিটবোৰ নিজে উলিয়াব পাৰিবা তোমালোকক মুখস্থ কৰিব নালাগে আশা করুম তোমালোকে যদিও ইউনিটবোৰ আজিলৈকে উলিয়াব পৰা নাই তেনেহলে আজি তোমালোকে বুজি পালা কেনেকৈ তোমালোকক ইউনিটবোৰ উলিয়াব লাগে 6 নম্বৰটো দিয়া আছে ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি ইজ এ ভেক্টর কোয়ান্টিটি স্কেলার কোয়ান্টিটি নান অফ দ্য এবভ তো মনত ৰাখিবা ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি টো এটা কি কোয়ান্টিটি হয় ভেক্টর কোয়ান্টিটি অপশন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি ইজ এ ভেক্টর কোয়ান্টিটি 7 নম্বৰ কোশ্চেনটো চোৱা the direction of electric dipole moment is electric dipole moment or direction to আমাক খুদিছে এ নম্বৰ অপশন দিয়া আছে -q to +q +q to -q সি নম্বৰ দিয়া আছে none of the above তো মনত ৰাখিবা ইলেক্ট্রিক ডাইপোল মোমেন্টৰ কাৰণে ডাইৰেকশনটো কি হয় -q to +q -q to +q 8 নম্বৰ কোশ্চেনটো চোৱা the dimension of electric field intensity এতিয়া আমাক ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটিৰ কাৰণে ডাইমেনশন খুদিছে তো আমি এতিয়া পঢ়ি আহিলো ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটিৰ কাৰণে আমি এটা ফর্মুলা পাও কি ফর্মুলা E = F/Q0 এতিয়া চোৱা এতিয়া ইয়াতে আমাক ফোর্সৰ ডাইমেনশন লাগিব তো ফোর্সৰ ডাইমেনশন কি হয় তো আমি লিখিব পাৰো ফোর্স = মাস ইনটু এসিলারেশন হয়নে নহয় যে আমি ফোর্সক লিখিব পাৰো মাস ইনটু এসিলারেশন এতিয়া চোৱা মাসৰ কাৰণে ইউনিট কি হয় ক্যাপিটাল এটা m হয় হয়নে নহয় আৰু এসিলারেশনৰ কাৰণে ইউনিট কি হয় L(t⁻²) হয় m L(t⁻²) হয় এতিয়া যদি এটো আমি মিলাই লিখো তেনেহলে আমি কি পাম m L(t⁻²) তো আমি ইয়াৰ পৰা কি গম পালো যে ফোর্সৰ ডাইমেনশন কি হয় m L(t⁻²) কৰ পৰা পালো এই ফর্মুলাটো পৰা ফোর্স = মাস ইনটু এসিলারেশন তো আমি ইয়াৰ পৰা ফোর্সৰ ডাইমেনশনটো পাই গলো কিমান পাই গলো তো ফোর্সৰ ডাইমেনশনটো আমি পালো কিমান পালো m L(t⁻²) t⁻²) তাৰ পিছত q মানে কি চার্জ তো চার্জৰ ডাইমেনশন কি হয় 80 হয় চার্জৰ ডাইমেনশন কি হয় 80 হয় আশা করুম তোমালোকে এটো জানা এতিয়া চোৱা এটো যদি আমি ক্যালকুলেশন কৰো কি হ'ব m এটা আছে m হ'ব তাৰ পিছত l এটা আছে l হ'ব এতিয়া চোৱা ওপৰত কি আছে t-2 আছে ওপৰত কি আছে ওপৰত আছে তোমালোকৰ t-2 আৰু তলত কি আছে t1 আছে তো ইয়াতে প্লাস আছে তো ওপৰত যদি আমি লৈ যাও কি হ'ব মাইনাস হ'ব মানে -1 হ'ব তো ইয়াৰ পৰা আমি কি পাম t মাইনাসে প্লাস 2 এর একে 3 বা -3 পাম বুজি পালা কথাটো তো ইয়াৰ পৰা আমি t কিমান পাম -3 পাম তো আমি ইয়াৰ পৰা লিখিব পাৰিম কি লিখিব পাৰিম t-3 আৰু ইয়াতে a টো কি হৈ আছে প্লাসত আছে ইয়াত একনে মানে কি আছে 1 আছে তো ওপৰত গলে কি হ'ব মাইনাস হ'ব মানে a -1 হ'ব তো আমি ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি ডাইমেনশনটো কি পালো m L(t)-3 a-1 কথাটো বুজি পালা যে ফোর্সৰ ডাইমেনশনটো আমি জানো m L(t)-2 কেনেকৈ হয় মই কৈ দিলো তোমালোকে চাই লবা q ডাইমেনশনটো আমি কি জানো q = 80 হয় হৈ গল এতিয়া চোৱা m টো একলে আছে m লিখিলো l টো অকলে আছে l লিখিলো এতিয়া চোৱা t ইয়াতো আছে এতিয়া চোৱা ইয়াতে কি আছে t-2 আছে ওপৰত t-2 আছে আৰু তলত কি আছে t1 আছে এতিয়া এইটো যদি আমি ওপৰত ল তেতিয়া কি হ'ব -1 হ'ব তো ইটো যদি আমি ক্যালকুলেশন কৰো তেতিয়া আমি কি পাম t-3 পাম হয়নে নহয় t-3 পাম
আৰু এটো ইয়াতে কি আছে প্লাস আছে তো ওপৰ গলে কি হ'ব মাইনাস হ'ব তো কি পাম আমি a - 1 তো এইটো কৰ লগে মিলি আছে চোৱা তো এইটো যদি আমি চাও কৰ লগে মিলি আছে চোৱা mlt - 3 a - 1 ইয়াতে লগে মিলি আছে a নম্বৰ অপচন লগত মিলি আছে কি mlt - 3 a - 1 তো ইয়াৰ অপচনটো কি হ'ব এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰোঁ ডাইমেনশন ইউনিট কেনেকৈ উলিয়াব লাগে তোমালোকক এই ভিডিওটোত ক্লিয়াৰ হ'ল আৰু তোমালোকে ডাইমেনশন আৰু ইউনিট উলিয়াবৰ কাৰণে তোমালোকক জাস্ট ফৰ্মুলাবোৰ মনত ৰাখিব লাগিব সো আশা কৰোঁ আজি ভিডিওটো ভাল পালা সো তোমালোকক এনেকুৱা ধৰণৰ ভিডিও আমাৰ এই চেনেলত পাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকৈ আমি প্ৰত্যেকটো চেপ্টাৰৰ এমসিকিউ লৈ আহিম পিওয়াইকিউ লৈ আহিম আৰু ইম্পৰ্টেন্ট টপিকো লৈ আহিম সো আজিৰ ক্লাছৰ এটা মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা প্ৰত্যেকটো কোৱেশ্চনতে ইউজ হল সেই ফৰ্মুলাটো হল তোমালোকে মনত ৰাখিবা E = কি হ'ব E = F/Q0 এই ফৰ্মুলাটো ইউজ হল তো এই ফৰ্মুলাটো দি আমি আজিৰ ক্লাছৰ ভালে কেইটা কোৱেশ্চন কৰিব পাৰিলো এনেকৈ তোমালোকে প্ৰত্যেকটো ফৰ্মুলা তোমালোকে এটা ফৰ্মুলা শীট বনাই লব পাৰা সো আজি ভিডিওটো ইয়াতে সামৰিছো যদি ভিডিওটো ভাল পালা তেনে হলে সাবস্ক্ৰাইব কৰিবা আৰু এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা তেনে হলে আমি ভিডিও বনাৰ যেটো উৎসাহ সেটো বাঢ়ি যায় আজি ভিডিওটো আমি ইয়াতে সামৰিছো ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম